মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ মেথছৰ যিটো 8 নম্বৰ অধ্যায় আছে ডেচিমেল তাৰে কৰি চাওঁ আহা 8.3.1 পেজ নম্বৰ আছে 319 পৃষ্ঠাত আছে। ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি সমাধান কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰ দিছে চিত্ৰত দিয়া প্ৰতিডাল পেঞ্চিলৰ জোখ উলিওৱা আৰু জোখবোৰক আখৰেৰে লিখা। এই পেঞ্চিলডাল আমি জোখ উলিয়াব লাগে। এতিয়া কেনেকৈ উলিয়াই এই পাঠটোত অলপ দিয়া আছে আমি চাই লওঁ। এইটো এটা উদাহৰণ দিয়া আছে। উদাহৰণত দেখাইছে কি তলৰ পেঞ্চিলডালৰ দৈৰ্ঘ্যৰ জোখলৈ মন কৰা। এতিয়া পেঞ্চিলডাল আমি ক'ৰ পৰা জুখিব লাগিব? শূন্যৰ পৰা। শূন্যৰ পৰা জুখিছে ইয়াত কিমান পালেগে? এইটো এই কলা চিনটোলৈকে 6 পাইছেগৈ, 6 চেণ্টিমিটাৰ। তাৰপিছত এইটো সৰু ঘৰ আছে, এই জোঙাটোলৈকে আমি জুখিব লাগিব। ইয়াত আমি 6 পৰা 7লৈ কেইঘৰ দিছে? 10 ঘৰ ভাগ হৈ আছে। এইটো মিলিমিটাৰ ঘৰ। এতিয়া এই পেঞ্চিলডালকে আমি ডাঙৰকৈ আকৌ চাইছে। ইয়াৰ যিটো কলা মূৰটো, এই কলা মূৰটো আকৌ জুখি চাইছে। এইটো 6লৈকে পাইছিলেগৈ। 6 পৰা এতিয়া এইটো আমাৰ আকৌ 6 পৰা 7ৰ ভিতৰত, এইটো 6 পৰা 7ৰ ভিতৰত আকৌ ইয়াত 100টা ঘৰ আছে, সৰু সৰু ঘৰ। এতিয়া প্ৰথম ঘৰটোক লৈছে 6/10(10)(1), পিছত লৈছে 6/10(2), 6/10(3), এইটো 6/10(3) আৰু 6/10(4) ভিতৰত আছে। গতিকে 6/10(3) গ'ল আৰু ইয়াত সৰু ঘৰ কেইটা আছে? 1 2 3 4টা আছে। এই 4টা ঘৰ, এই 4টা সৰু ঘৰ গোটেই ইয়াত 6 পৰা 7ৰ ভিতৰত সৰু ঘৰ আছে 100টা আছে। এই 4টা ঘৰ 100/4 অংশ। এই অকল 4টা ঘৰ, এইটো যিটো 4লৈকে গৈছে এইটো 100/4 অংশ। তাৰমানে পেঞ্চিলডালৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব? প্ৰথমতে পেঞ্চিলডাল গৈছিলে 6লৈকে গৈছিলে, এইটো 6, গতিকে 6 পাতিছে, ইয়াত 6 পাতিছে মুঠ দৈৰ্ঘ্য। তাৰপিছত ইয়াত দশমাংশ ঘৰত কেই হৈ গ'ল? 3 ঘৰ গ'ল। 10/3, 6/10(3), গতিকে ইয়াত লিখিছে 10/3 লিখিছে। আৰু 100ৰ অংশ কেইটা আছে? 4টা, গতিকে 6 + 10/3 + 100/4 লিখিছে ইয়াত। পেঞ্চিলডালৰ মুঠ দৈৰ্ঘ্য এইটোৱে হ'ব। এতিয়া এইটোকে কি কৰিছে? 10/3 আৰু 100/4 যদি আমি কৰোঁ 100/34 হ'ব। আৰু গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ 100/634 হ'ব। এইটোক কয়, যেতিয়া আমি আখৰে লিখিম, আখৰে লিখিলে এইটোক আমি কেনেকৈ লিখিম? 6 আৰু 3 দশমাংশ আৰু 4 শতকাংশ। এই 100/4টো শতকাংশ বুলি কৈছে। গতিকে এইটো আমি আখৰে লিখিলে এনেকৈ লিখিম 6 আৰু 3 দশমাংশ আৰু 4 শতকাংশ। বা যদি এইটো এনেকৈ লিখিছে, এইটো 6 লিখিছে আৰু 100/34 শতকাংশ, এইটো এনেকৈ লিখিছে 100/34 শতকাংশ। বা এইটো লিখিলেও হ'ব 100/634 শতকাংশ। ইয়াত লিখিছে যে 634 শতকাংশ লিখিছে, 634 শতকাংশ লিখিছে। এতিয়া ইয়াত চাওঁ আমি কিছুমান জোখ লওঁ আৰু এইবোৰক স্কেলডালত বহুৱা আহা। 10/5 এইটো 0 আৰু 1, 0 আৰু 1ৰ মাজত আমাৰ ইয়াত কেইটা ঘৰ দেখাইছে? 100টা ঘৰ দেখাইছে। এতিয়া 10/5 বুলি ক'লে এইটো হ'ব 10/1 হ'ব। এই প্ৰথম ঘৰটো হৈ যাব 10/1 এইটো। তাৰপিছত এইটো হ'ব 10/2, এইটো হ'ব 10/3, এইটো 10/4, এইটো হ'ব 10/5, এইটো 10/5 হ'ল। তাৰপিছত 100/55, 100/55 বুলি ক'লে এইটো 100/5, 100/10, তেনেকৈ গৈ থাকিব। 100/55 ইয়াত পৰিব, 100/5, 100/10, 100/15, 20, 25, 30, 35, 40, 50, এইটো 50ত পৰিব। তাৰপিছত এইটো 55ত পৰিব, 100/55 এইটো পৰিব। তাৰপিছত দিছে 100/5, 100/5টো প্ৰথম ঘৰটো। ইয়াত 100টা ঘৰ আছে, মুঠ ঘৰ ইয়াত 100টা আছে। আমি যদি সৰু ঘৰ হিচাপ কৰোঁ 5টা, এইটো হ'ল 100/5, তেনেকৈ ইয়াত দেখাইছে। এতিয়া আমাৰ প্ৰথম পেঞ্চিলডাল ইয়াতো 9 আৰু 10ৰ মাজত দেখাইছে। 9 আৰু 10ৰ মাজত দেখিলে এই প্ৰথম ঘৰটো কিমান হ'ব? 9/10(10)(1), এই প্ৰথম ঘৰটো হ'ব 9/10(10)(1). এই 2 নম্বৰ ঘৰটো হ'ব 9/10(2), এইটো হ'ব 9/10(3), এইটো হ'ব 9/10(4) হ'ব। তাৰপিছত এইটো ঘৰ হ'ব 9/10(5), এইটো হ'ব 9/10(6), এইটো হ'ব 9/10(7), এইটো হ'ব 9/10(8), এইটো হ'ব 9/10(9). এতিয়া এই ঘৰটোলৈকে আমি হিচাপ কৰিলোঁ।
আৰু সৰু ঘৰ কেইটা গৈছে চাওঁ ইয়াৰ পৰা সৰু ঘৰ কেইটা আছে 8টা আছে এইটো 5 6 7 8 এই সৰু ঘৰটো হৈ যাব 100/8 ইয়াৰ পৰা ইয়ালৈ সৰু ঘৰ 8টা গ'ল এইটো হৈ যাব 100/8 তাৰমানে পেঞ্চিলডালৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব আমি প্ৰথমতে 9 লগাই গৈছিলে প্ৰথমতে এই 9 পৰা আকৌ আৰু দশমাংশ ঘৰ কেইটা গ'ল 9টা গ'ল ইয়াৰ পৰা 10/1 10/2 10/3 10/4 10/5 কেনেকৈ গ'ল 9টা গ'ল 9 + 10/9 আৰু এই 100 ঘৰত কেইটা গ'ল 100 ঘৰত গ'ল 8টা গ'ল গতিকে 100/8 এতিয়া এইখিনি আমি কৰিম এইখিনি কৰিলে আমি কেনেকৈ আমি আখৰে লিখিব পাৰিম চাওঁ এতিয়া আমি লিখিছোঁ 9 + 10/9 + 100/8 এতিয়া ইয়াত দেখিছোঁ 10 আছে ইয়াত 100 আছে আমি এই 10টোক আমি 100ৰ লগত সমান কৰিম গতিকে 100ৰ লগত যেতিয়া সমান কৰিম এই 10টোৰ লগত আমি 10 পূৰণ কৰিব লাগিব ইয়াত লব হিচাপে 9 আছে 9টোৰ লগত ইয়াত 10 পূৰণ কৰাৰ কাৰণে ওপৰত আমি 10 পূৰণ কৰিলোঁ এতিয়া হৈ যাব 9 + 9 × 90 হৈ গ'ল 10 × 100 হৈ গ'ল দুইটা যেতিয়া 100 হৈ গ'ল আমি লসাগু হিচাপে আমি 100টো লৈছোঁ দুইটা 100 লৈছোঁ ইয়াত 90 আছিলে আৰু ইয়াত যোগচিন আৰু ইয়াত 8 আছিলে 90 লগত 8 যোগ কৰিলে কিমান হ'ল 98 বা আমি এইটো নিলিখি পিনি এইটো বুলি নিলিখি 9 + 10/9 + 100/8 বুলি নিলিখি আমি কি বুলি লিখিব পাৰোঁ ইয়াত 12 বুলি লিখিছোঁ 9 + 100/98 আকৌ এইখিনিও যদি আমি এনেকৈ নিলিখি 12 বুলি দিছোঁ আকৌ এনেকৈ কৰিব পাৰোঁ এইটো 9 আছে 9 তলত কিমান থাকিব 1 এটা সৰহ হিচাপে থাকে আমি 1 আৰু 100 হৈ গ'ল 1 আৰু 100ৰ লসাগু আমি কিমান হ'ব 100 হ'ব গতিকে 1ৰ লগত আমি 100 পূৰণ কৰিলোঁ তলৰ সংখ্যাটোৰ লগত 100 পূৰণ কৰাৰ কাৰণে ওপৰত লবটোৰ লগত আমি 100 পূৰণ কৰিলোঁ 9 লগত 100 পূৰণ কৰিলে কিমান হৈ গ'ল 900 হৈ গ'ল এতিয়া দুইটা যেতিয়া 100 হৈ গ'ল আমি 100 হিচাপে পাতি লৈছোঁ 900 আৰু 98 যোগ কৰিলে কিমান হ'ব 998 আমি এইটো বুলি লিখিব পাৰোঁ এতিয়া আমি আখৰে লিখিম এতিয়া প্ৰথমটো আছিলে 9 + 10/9 + 100/8 এইটো আখৰে লিখিলে কিমান হ'ব ইয়াত 9 আৰু 9 দশমাংশ এইটোক কয় 9 দশমাংশ আৰু 8 শতকাংশ এইটো 8 শতকাংশ শতক মানে হ'ল 100ৰ অংশ গতিকে 8 শতকাংশ লিখিছে বা আমি এইখিনি নিলিখি এনেকৈও লিখিব পাৰোঁ 9 + 100/98 তাৰমানে 9 আৰু 98 শতকাংশ বা এনেকৈও লিখিব পাৰোঁ বা আমি এনেকৈ লিখিব পাৰোঁ 100/998 যিটো আমি দেখালোঁ গোটেইকেইটা একে সমান 998 শতকাংশ বা এনেকৈও লিখিব পাৰোঁ আমি এডাল 2 নম্বৰ ছবিডাল 2 নম্বৰ পেঞ্চিল এইটো চাওঁ আমি ইয়াত দিছে 8 আৰু 9ৰ ভিতৰত আছে এইটো 8 এইটো 9 এতিয়া প্ৰথম ঘৰটো হ'ব এইটো ঘৰ হ'ব 8 সমষ্টি 10/1 এইটো হ'ব 8 সমষ্টি 10/2 এইটো হ'ব 8 সমষ্টি 10/3 এইটো হ'ব 8 সমষ্টি 10/4 8 সমষ্টি 10/5 এইটো হ'ব 8 সমষ্টি 10/6 এইটো হ'ব 8 সমষ্টি 10/7 এইটো হ'ব 8 সমষ্টি 10/8 ইয়াত আমি 8 সমষ্টি 10/8লৈকে গ'ল তাৰপিছত এইটো সৰু ঘৰ আছে সৰু ঘৰটো এইটো 100ৰ অংশ ইয়াত কেইটা আছে 5টালৈকে আছে গতিকে এই পেঞ্চিলডালৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব প্ৰথমতে কিহলৈকে গৈছিলে 8লৈকে গৈছিলে 8লৈকে তাৰপিছত দশমাংশ ঘৰত কেইটা গ'ল 8টা গ'ল এইটো 1 2 3 4 5 6 7 8 দশমাংশ ঘৰত কেইটা গ'ল 8টা গ'ল আৰু শতকাংশ ঘৰত কেইটা গৈছে ইয়াত একেবাৰে সৰু ঘৰ কেইটা আছে 5টা আছে এই 5টাটো গোটেই ইয়াত 100টা মুঠ আছে গতিকে 100/5 এতিয়া এইখিনি আমি আখৰে লিখিম 8 + 10/8 + 100/5 দ্বিতীয় পেঞ্চিলডালৰ জোখ হ'ব 8 + 10/8 + 100/5 এইটো আমি এনেকৈ লিখিম এই 8টো লিখিছোঁ ইয়াত যোগ চিন থকাৰ কাৰণে আমি আৰু লিখিছোঁ 8 আৰু 8 দশমাংশ এইটো 8 দশমাংশ আৰু 5 শতকাংশ বা আমি কেনেকৈ লিখিম 8 + 100/85 তাৰমানে 8 আৰু 85 শতকাংশ আকৌ বা আমি এনেকৈ লিখিম 100/885 885 শতকাংশ আৰু 2 নম্বৰ দিছে তলত দিয়া স্কেলত দিয়া যোগবোৰ বহুৱা আৰু সেইবোৰ ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমত সজাব লাগে 3 সমষ্টি 10/7 এতিয়া এইটো 3 আছে এইটো 4 আছে গতিকে প্ৰথমটো কিমান হ'ব 3 সমষ্টি 10/1 ইয়াত হ'ব এইটো প্ৰথমটো ঘৰ 3 সমষ্টি 10/1 এইটো হ'ব 3 সমষ্টি 10/2 তেনেকৈ এইটো
তিনি হ'ব 3 সমষ্টি 10 ভাগৰ 3 এইটো 4 এইটো 5 6 7 তে এই ঘৰটো হৈ যাব 3 সমষ্টি 10 ভাগৰ 7 হৈ গ'ল আকৌ কৈছে কি 3 সমষ্টি 100 ভাগৰ 7 3 সমষ্টি 100 ভাগৰ 7 মানে আমি যদি এইটো কৰি লওঁ 3 সমষ্টি 100 ভাগৰ 7 তাৰ মানে 3 টো 100 লগত পূৰণ হ'ব 3 টো 100 লগত পূৰণ হ'লে 300 হ'ব 300 লগত 7 যোগ কৰিলে কিমান হ'ব 307 এতিয়া 100 ভাগৰ এইটো 3 মানে হ'ল 300 100 ভাগৰ 307 হ'বলৈ কোনটো হ'ব এইটো হ'ব এইটো 5 6 7 এইটো ঘৰ হ'ব এইটো ঘৰটো আমি লিখিব লাগিব 3 সমষ্টি 100 ভাগৰ 7 এইটো ঘৰ লিখিব লাগিব 3 সমষ্টি 100 ভাগৰ 7 এইটো হ'ব এতিয়া তাৰপিছত যদি 310 হৈ যায় মানে ইয়াত হ'ব এতিয়া 2 নম্বৰটো আমি পাতিলোঁ তাৰপিছত এইটো তোমালোকৰ কিতাপত 3 সমষ্টি 10 ভাগৰ 7 দিয়া আছিলে গতিকে দুইটা যেতিয়া সমান হ'ব সমান হ'লে আমি তুলনা কৰিব নোৱাৰিম গতিকে ইয়াত লিখি ল'লোঁ 3 সমষ্টি 10 ভাগৰ 8 3 সমষ্টি 10 ভাগৰ 8টো কোনটো সংখ্যা হ'ব এইটো হ'ব এটা 3 সমষ্টি 10 ভাগৰ 7 3 সমষ্টি 10 ভাগৰ 8 এইটো সংখ্যা হ'ব তোমালোকে এইটো বেলেগ সংখ্যা বহাই ল'বা মই 7 বা ইয়াত 7 দিয়া আছিলে যেটো 7টো একেই সমান হ'লে আমি তুলনা কৰিব নোৱাৰিম তাৰপিছত ইয়াত দিয়া আছে 100 ভাগৰ 7 এই 100 ভাগৰ 7টো আমি এডালত আমি দেখাব নোৱাৰোঁ 100 ভাগৰ 7টো আমি এই 100 ভাগৰ 7 হ'বলৈ হ'লে 0 আৰু 1ৰ ভিতৰত আমি দেখাব পাৰিম ইয়াত যেহেতু 3 আছে গতিকে আমি 100 ভাগৰ 7টো ইয়াত দেখাব নোৱাৰোঁ কিন্তু আমি ঊৰ্ধ্বকম আৰু অৰ্ধকম তুলনা কৰিব পাৰিম ঊৰ্ধ্বকম আৰু অৰ্ধকম আমি ইয়াত তুলনা কৰিব পাৰিম এই ঊৰ্ধ্বকমকেইটা আমি চাম প্ৰথমটো আছিলে 3 সমষ্টি 10 ভাগৰ 7 আমি এইটো অপ্ৰকৃত ভগ্নাংশত ভাঙি লৈছোঁ 3 দুগুণ 30 30ৰ লগত 7 যোগ কৰিলে 37 হৈ যাব আকৌ এতিয়া যেহেতু 10 আছে আমি 100 লগত সমান কৰি লৈছোঁ ইয়াত যেহেতু 100 আছিলে গতিকে আমি 100 লগত সমান কৰিবৰ কাৰণে এই 10ৰ লগত 10 পূৰণ কৰিছোঁ 37ৰ লগতো 10 পূৰণ কৰিছোঁ 370 হৈছে 100 ভাগৰ 370 3 সমষ্টি 100 ভাগৰ 7 মানে কি 3 লগত 100 পূৰণ কৰিলে 300 হ'ব আৰু 300 লগত ওপৰৰ 7টো যোগ কৰিলে 307 হ'ব আমি গোটেইকেইটা হৰটো আমি 100 কৰিছোঁ ইয়াতো 100 কৰি লৈছোঁ ইয়াতো 100 কৰি লৈছোঁ ইয়াতো আমি 100 কৰিম 3 সমষ্টি 10 ভাগৰ 8 লৈছোঁ 3 দুগুণ 30 30 8 38 হ'ব এইটো 38 হ'ব আকৌ 10ৰ লগত আমি 10 পূৰণ কৰিছোঁ 38ৰ লগতো 10 পূৰণ কৰিছোঁ 380 আৰু লাষ্টটো আছিলে 100 ভাগৰ 7 এতিয়া চবতে আমাৰ হৰটো 100 হৈ গ'ল এতিয়া কোনটো ডাঙৰ হৰৰ তুলনা কৰিব বিচাৰিম ইয়াত 370 307 380 7 এতিয়া ডাঙৰ কোনটো হ'ব এইটো আটাইতকৈ ডাঙৰ হ'ব আটাইতকৈ সৰুটো কোনটো হ'ব 100 ভাগৰ 7টো ডাঙৰ হ'ব 100 ভাগৰ 7 মানে কিমান এটা 100 ভাগৰ 7 হয় গতিকে ঊৰ্ধ্বকমটো হ'ব ঊৰ্ধ্বকম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ 100 ভাগৰ 7টো সৰু তাৰপিছত 100 ভাগৰ 7ৰ পিছত হ'ব 100 ভাগৰ 307 100 ভাগৰ 307 মানে কিমান 3 সমষ্টি 100 ভাগৰ 7 গতিকে ইয়াত লিখিছোঁ 3 সমষ্টি 100 ভাগৰ 7 তাৰপিছত 307ৰ পিছত 370 হ'ব এই 370টো গতিকে 3 সমষ্টি 10 ভাগৰ 7 লিখিছোঁ আমি ইয়াত 3 সমষ্টি 10 ভাগৰ 7 আৰু আটাইতকৈ ডাঙৰটো কিমান হ'ব 3 সমষ্টি 10 ভাগৰ 8 মানে 100 ভাগৰ 380 এইটো আটাইতকৈ ডাঙৰ হ'ব এইটো ঊৰ্ধ্বকম এতিয়া অৰ্ধকমটো কি কৰিব লাগিব আমি এইখিনিকে আমি উল্টা কৰি দিছোঁ ইয়াত আমি সৰুৰ পৰা ডাঙৰলৈ লিখিছিলোঁ ইয়াত আমি ডাঙৰৰ পৰা সৰুলৈ লিখিছোঁ এইটো আটাইতকৈ ডাঙৰ গতিকে ইয়াত পাতিছোঁ এইখিনি হ'ল আটাইতকৈ সৰুটো এইটো হৈছে অৰ্ধকম বি নম্বৰ ছবিটো দিছে আমাক 100 ভাগৰ 67 100 ভাগৰ 67 হ'বলৈ হ'লে আমি কোনটো বহাম 100 ভাগৰ এইটো হ'ল 10 20 30 40 50 60 আৰু এইটো হ'ব 100 ভাগৰ 67 এইটো ঘৰ হ'ব 100 ভাগৰ 67 হ'ব তাৰপিছত 100 ভাগৰ 74 এইটো 67 এইটো 70 হ'ব এইটো 70 70 আছে 75 একে 76 এইটো ঘৰ হৈ যাব এইটো ঘৰ হৈ যাব 100 ভাগৰ 76 হ'ব তাৰপিছত 10 ভাগৰ 6 10 ভাগৰ 6 বুলি ক'লে এইটো আমি 10 ভাগৰ 1 ল'ম 10 ভাগৰ 2 10 ভাগৰ 3 10 ভাগৰ 4 10 ভাগৰ 5 10 ভাগৰ 6 এইটো ঘৰ হ'ব এইটো ঘৰ 10 ভাগৰ 6 হ'ব এইটো ঘৰ তাৰপিছত 10 ভাগৰ 7 বুলি ক'লে কোনটো ঘৰ হ'ব এইটো ঘৰ হ'ব 10 ভাগৰ 7
এতিয়া আমি বহালোঁ। এতিয়া আমি ইয়াৰ ঊৰ্ধ্বকম আৰু অৰ্ধকমটো চাম। ইয়াত যিহেতু ইয়াত দুটা দ আছে, এই দুটা আমি 100 কৰি ল'ম। 100 ভাগৰ 67, 100 ভাগৰ 600, ইয়াত দুটা 100 আছে, গতিকে আমি একো নকৰোঁ এইকেইটাত। এই 10 ভাগৰ 6টো আমি কি কৰিম? 100 কৰি ল'ম। 100 কৰিলে 10ৰ লগত আমি এই 10ৰ লগত 10 পূৰণ কৰিব লাগিব। 6 লগত 10 পূৰণ কৰিলোঁ, তাৰমানে 100 ভাগৰ 60 হৈ গ'ল। আৰু 10 ভাগৰ 7টো 10 পূৰণ 10, 7 পূৰণ 10 কৰি লৈছোঁ, 100 ভাগৰ 70। এতিয়া ঊৰ্ধ্বকম, ইয়াত সৰু কোনটো হ'ব আটাইতকৈ? 10 ভাগৰ 6টো সৰু হ'ব, তাৰমানে 100 ভাগৰ 60। এইটো 60 আছে, তাৰপিছত এইটো 70 আছে, এইটো 76 আছে আৰু এইটো 67 আছে। 60টো একেবাৰে সৰু হ'ব, তাৰমানে 10 ভাগৰ 6টো আটাইতকৈ সৰু হ'ব। তাৰপিছত 100 ভাগৰ 67, এইটো 100 ভাগৰ 67, তাৰপিছত 10 ভাগৰ 7, 10 ভাগৰ 7 মানে কিমান? 100 ভাগৰ 70, আৰু এইটো আৰু 100 ভাগৰ 76, এইটো ইয়াত আছে। এতিয়া অৰ্ধকমটো কি কৰিম আমি? ডাঙৰটোৰ পৰা আমি উল্টা কৰি দিম। 100 ভাগৰ 76, 10 ভাগৰ 7, 100 ভাগৰ 67 আৰু 10 ভাগৰ 6, এইটো হৈছে অৰ্ধকম। এইটো C নম্বৰ দি আছে। 10 ভাগৰ 8 বুলি ক'লে আমি কোনটো পঢ়িম? এইটো 10 ভাগৰ 1, 10 ভাগৰ 2, 10 ভাগৰ 3, 10 ভাগৰ 4, 10 ভাগৰ 5, 10 ভাগৰ 6, 10 ভাগৰ 7, 10 ভাগৰ 8, এইটো হ'ব 10 ভাগৰ 8। 100 ভাগৰ 8, ইয়াত 100টা ঘৰ আছে, ইয়াত সৰু সৰু ঘৰ 100টা আছে, গতিকে 100 ভাগৰ 8 বুলি ক'লে এইটো ইয়াৰ পৰা হিচাপ কৰিম আমি। 1 2 3 4, এইটো 5 6 7 8, এইটো ঘৰ হ'ব 100 ভাগৰ 8। তাৰপিছত 100 ভাগৰ 88, 100 ভাগৰ 88 বুলি ক'লে এইটো 100 ভাগৰ 80 ইয়াত পৰিব। 100 ভাগৰ 88 এইডোখৰত হ'ব, এইটো ঘৰ হ'ব 100 ভাগৰ 88। 10 ভাগৰ 8 মানে হ'ল 100 ভাগৰ 80 হ'ব। 100 ভাগৰ 88টো এইটো ঘৰ হৈ যাব। এতিয়া ইয়াৰ আমি ঊৰ্ধ্বকম কৰি ল'ম। এইটো 10 ভাগৰ 10 আছে, বাকীকেইটাত 100 আছে, গতিকে আমি 10টো আমি 100 কৰি ল'ম। ইয়াত 10 আছে, বাকীকেইটাত 100 আছে, গতিকে এইটো আমি 10ৰ লগত 10টো পূৰণ কৰিম। এই 8ৰ লগতো আমি 10 পূৰণ কৰিব লাগিব। 8 দুগুণ 80 হৈ গ'ল, 10 দুগুণ 100 হৈ গ'ল। এতিয়া যিহেতু চবতে ইয়াতে হৰটো 100 100 হৈ গ'ল, আটাইতকৈ সৰু কোনটো হ'ব তেতিয়াহ'লে? 100 ভাগৰ 8টো সৰু হ'ব, 100 ভাগৰ 8টো আটাইতকৈ সৰু হ'ব। তাৰপিছত ইয়াতকৈ ডাঙৰ কোনটো হ'ব? 100 ভাগৰ 80, 100 ভাগৰ 80 মানে কিমান? 10 ভাগৰ 8, 10 ভাগৰ 8টো আটাইতকৈ 100 ভাগৰ 8তকৈ ডাঙৰ হ'ব, আৰু 100 ভাগৰ 88, 100 ভাগৰ 88টো আটাইতকৈ ডাঙৰ হ'ব। এইটো সৰুৰ পৰা ডাঙৰলৈ গৈছে। তাৰপিছত আমি এতিয়া অৰ্ধকমটো কি কৰিম? আমি উল্টাই দিম। 100 ভাগৰ 88টো আটাইতকৈ ডাঙৰ, তাৰপিছত 10 ভাগৰ 8 হ'ব, তাৰপিছত 100 ভাগৰ 8, এইটোৱে হৈছে ইয়াৰ অৰ্ধকম।